সকলোলৈকে সুপ্ৰভাত জনাই আজি আলোচনা কৰিবলগীয়া পাঠটি হৈছে 10 নম্বৰ পাঠ সোণালী নেউল। কাহিনীভাগ মহাভাৰতৰ পৰা তুলি অনা। আমি মূল পাঠলৈ যোৱাৰ আগতে মহাভাৰতনো কি সেই বিষয়ে জানি ল'ব লাগিব। মহাভাৰত হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন। এই মহাভাৰতৰ কাহিনীভাগৰ ৰচক মহাকবি ব্যাসদেৱ আছিল। এই মহাকাব্যখন ইতিহাসৰ এক অংশৰূপে চিৰপৰিচিত। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশাৰ বৰ্ণনা কৰা আছে। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত মহাৰাজ যুধিষ্ঠিৰে ৰাজ্যভাৰ গ্ৰহণ কৰি এক মহা অশ্বমেধ যজ্ঞৰ আয়োজন কৰিলে। বিধানমতে যজ্ঞৰ সকলো কাৰ্য সুসম্পন্ন কৰা হ'ল। কুৰুক্ষেত্ৰ যুদ্ধ অৰ্থাৎ যিখন যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল, যি যুদ্ধত পাণ্ডৱসকল জয়ী হৈছিল আৰু কৌৰৱ পৰাজয় হৈছিল। সেই যুদ্ধখনৰ অন্তত পাণ্ডৱসকলৰ জ্যেষ্ঠ অৰ্থাৎ মহাৰাজ যুধিষ্ঠিৰে ৰাজ্যভাৰ গ্ৰহণ কৰাৰ সময়ত এখন ডাঙৰ যজ্ঞৰ আয়োজন কৰিছিল। যিখন যজ্ঞ ঘোঁৰাৰ মঙহেৰে হোম দিয়া হৈছিল। সেইবাবে সেই যজ্ঞখনক মহা অশ্বমেধ যজ্ঞ বুলি কোৱা হয়। আৰু সেই যজ্ঞখনৰ যি বিধি সেই সকলো বিধানমতে ভালদৰে কৰা হৈছিল বুলি কোৱা হৈছে। ঠিক তেনে সময়তে এটা নেউল যজ্ঞস্থলীলৈ সোমাই গৈ বৰকৈ হাঁহি মাৰি ক'বলৈ ধৰিলে, "হে ৰজাসকল, আপোনালোকে মহাযজ্ঞ সম্পন্ন কৰা হ'ল বুলি ভাবিছে, কিন্তু ইতিপূৰ্বে কুৰুক্ষেত্ৰবাসী এজন নিচলা ব্ৰাহ্মণে কেৱল যৱধানৰ পিঠাগুৰি দান কৰি ধন্য হৈছিল। এটা সামান্য জীৱই হাঁহি মাৰি এনেদৰে কথা কোৱা শুনি সকলোৱে তবত মানিলে। মহা অশ্বমেধ যজ্ঞখন সম্পন্ন হোৱাৰ পাছতে এটা নেউল সেই যজ্ঞস্থলীলৈ পদাৰ্পণ কৰে। পদাৰ্পণ কৰাৰ পিছত সেই নেউলটোৱে বৰকৈ হাঁহি মাৰি ৰজাসকলক ক'বলৈ ধৰিলে যে যজ্ঞখন সুসম্পন্ন কৰা বুলি তেওঁলোকে ভুলতে ভাবিছে, কিয়নো যজ্ঞখন সম্পন্ন কৰাৰ আগতে এজন নিচলা ব্ৰাহ্মণে কেৱল যৱধানৰ পিঠাগুৰি দান কৰিয়েই তেওঁ ধন্য হৈছিল। এনেধৰণৰ কথা শুনি অৰ্থাৎ এটা সাধাৰণ জীৱই এনেধৰণে হাঁহি মাৰি ৰজাসকলৰ আগত কথা কোৱা শুনি সকলোৱে আচৰিত হ'বলৈ ধৰিলে। হোতাসকলে নেউলক সুধিলে, "তুমিনো কোন? এই যজ্ঞলৈ তোমাৰ আগমনৰ কাৰণ কি? ক'ৰ পৰা আহিলা? তুমি আমাৰ যজ্ঞ নিন্দা কৰাৰ কাৰণ কি?" যজ্ঞৰ নিয়ম অনুসৰি সকলো কাম সুচাৰুৰূপে সম্পাদন
হৈ গ'ল। সত্য কথাটো কোৱাচোন। হোতাসকল অৰ্থাৎ যজ্ঞ কৰা পুৰোহিতসকলে সেই নেউলটোক প্ৰশ্ন কৰিলে যে নেউলটো কোন, ক'ৰ পৰা আহিছে, কিয় যজ্ঞস্থলীত আগমন কৰিছে আৰু যজ্ঞস্থলীৰ যজ্ঞ কৰোঁতাসকলক এনেধৰণে নিন্দা কৰাৰ কাৰণ কি আৰু ইমানখিনি কথা কোৱাৰ আঁৰত প্ৰকৃত সত্যটোনো কি, নেউলটোক প্ৰশ্ন কৰিছে। এই কথা শুনি নেউলটোৱে হাঁহি হাঁহি ক'লে, সেই ব্ৰাহ্মণসকল, মই মিছা কথা কোৱা নাই। মোৰ মতে এই যজ্ঞ যিমান পয়োভৰেৰে সমাপন কৰিলেও সেই নিচলা ব্ৰাহ্মণে কৰা দানৰ সমতুল্য নহয়। তেতিয়া হোতাসকলৰ কথা শুনি নেউলে আকৌ এবাৰ হাঁহি হাঁহি ক'বলৈ ধৰিলে যে সি কোনো ধৰণৰ মিছা কথা কোৱা নাই। যিমান পয়োভৰেৰে সমাপন কৰিলেও সেই ব্ৰাহ্মণজনে যি ধৰণেৰে যৱধানৰ পিঠাগুড়িখিনি দান কৰিছিল তাৰ সমতুল্য এই যজ্ঞখন কেতিয়াও হ'ব নোৱাৰে বুলি নেউলটোৱে কৈছে। কুৰুক্ষেত্ৰবাসী সেই ব্ৰাহ্মণ সকলোতকৈ শ্ৰেষ্ঠ দাতা আৰু কুৰুক্ষেত্ৰবাসী এই যজ্ঞ কৰি থকা ব্ৰাহ্মণসকলতকৈ শ্ৰেষ্ঠ দাতা বুলি কৈছে, দিওঁতা বুলি কৈছে। দাতা মানে দিওঁতা। সেই দানৰ ফলত তেওঁলোক সুশৰীৰে স্বৰ্গলৈ যাব পাৰিলে আৰু তেনেধৰণেৰে দান কৰা কাৰণে সেই দাতাসকল সুশৰীৰে স্বৰ্গলৈ যাব পাৰিলে বুলি নেউলটোৱে উল্লেখ কৰিছে। সেই ঘটনা মই নিজ চকুৰে দেখি আহিছোঁ। আৰু নেউলটোৱে কৈছে যে তেনেধৰণৰ ঘটনা নেউলে প্ৰত্যক্ষভাৱে নিজ চকুৰে দেখি আহিছে। কওঁ শুনক। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগতে এটা ব্ৰাহ্মণ পৰিয়ালে ভিক্ষা কৰি পেট পৰ্বতাইছিল আৰু সেই কাহিনীভাগ নেউলটোৱে তেতিয়া ব্ৰাহ্মণসকলৰ আগত ক'বলৈ ধৰিলে যে যিখিনি সময়ত কুৰুক্ষেত্ৰৰ যুদ্ধ চলি আছিল, কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগতে এটা ব্ৰাহ্মণ পৰিয়ালে ভিক্ষা কৰিহে নিজৰ পেট পুৰাইছিল। সেই পৰিয়ালটোত 4টা প্ৰাণী আছিল আৰু সেই ব্ৰাহ্মণ পৰিয়ালৰ 4জন মানুহ আছিল। ব্ৰাহ্মণ, তেওঁৰ পত্নী, পুত্ৰ আৰু বোৱাৰীয়েক। সেই ব্ৰাহ্মণৰ পৰিয়ালত তেওঁ নিজেই, তেওঁৰ পত্নী, পুত্ৰ আৰু বোৱাৰীয়েক আছিল। নিতৌ সন্ধ্যা পৰত কেউটি বহি এসাঁজ খায় আৰু প্ৰত্যেক দিনাখনে সন্ধ্যা পৰতহে পৰিয়ালৰ গোটেইকেইজন বহি এসাঁজ খায়। এসময়ত অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিলে। সেই পৰিয়ালেও অনাহাৰত দিন কটাবলগীয়া পৰিল। এসময়ত অনাবৃষ্টি, নেৰানেপেৰা বৰষুণৰ ফলত সকলো দিশতে দুৰ্ভিক্ষ হৈছিল আৰু সেইখিনি সময়ত তেওঁলোকেও ব্ৰাহ্মণ পৰিয়ালটোৱে কোনো ফালৰ পৰা কোনো ধৰণৰ দান দক্ষিণা পোৱা নাছিল আৰু সেইবাবে তেওঁলোকে অনাহাৰত নোখোৱাকৈ দিনবোৰ পাৰ কৰিবলগীয়া হৈছিল। এদিন বৰ কষ্টৰ মূৰত এমুঠি যৱধান পালে। এদিন অৱশ্যে বৰ কষ্ট কৰি তেওঁলোকে এমুঠি যৱধান পাবলৈ সক্ষম হ'ল। যৱধান মানে গোমধানৰ দৰে এবিধ শস্য। সেইমুঠি যৱধানকে গুৰি কৰি সমানে ভাগ কৰি খাবলৈ লওঁতেই এজন ব্ৰাহ্মণ পেটৰ ভোকত তাত উপস্থিত হ'ল। সেই যৱধান কেইমুঠি তেওঁলোকে গুৰি কৰি সমানে 4টি প্ৰাণীয়ে ভাগ কৰি লৈছিল আৰু ভাগ কৰিয়েই খাব লওঁতে অৱশ্যে এজন ব্ৰাহ্মণে পেটৰ ভোকত তেওঁলোকৰ ঘৰত উপস্থিত হৈছিল।
অতিথি সৎকাৰ কৰিবলৈ পাই পৰিয়ালটোৱে বৰ সৌভাগ্য বুলি ভাবিলে। তেনেস্থলতো ব্ৰাহ্মণৰ পৰিয়ালটিয়ে অতিথিক সৎকাৰ কৰিবলৈ পোৱাটো নিজৰে সৌভাগ্য বুলি ভাবিছিল। ব্ৰাহ্মণ গৃহস্থজনে অতিথিক নম্ৰভাৱে ক'লে, প্ৰভু আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ। আৰু ব্ৰাহ্মণ গৃহস্থজনে অতিথিস্বৰূপে অহা ব্ৰাহ্মণজনক অতি নম্ৰতাৰে ক'লে যে তেওঁলোক অতি দৰিদ্ৰ ব্ৰাহ্মণ হয়। এই গুড়িকেইটাকে তৈয়াৰ কৰি লৈছোঁ, ইয়াকে গ্ৰহণ কৰি কৃতাৰ্থ কৰক। আৰু তেওঁলোকে খাবলৈ লোৱা যৱধানৰ গুড়িকেইটিকে ব্ৰাহ্মণৰ ভাগটো অতিথিৰূপে অহা ব্ৰাহ্মণজনক দিবলৈ ল'লে আৰু তাকে গ্ৰহণ কৰি তেওঁলোকক কৃতাৰ্থ কৰিবলৈ ব্ৰাহ্মণজনক কৈছে। এইবুলি ব্ৰাহ্মণৰ ভাগটো আগবঢ়াই দিলে আৰু এই কথাকে কৈ ব্ৰাহ্মণে নিজৰ ভাগটো অতিথি ব্ৰাহ্মণজনৰ আগলৈ আগবঢ়াই দিলে। অতিথিয়ে পেটৰ ভোকত সেইকণ ততালিকে অন্ত কৰিলে আৰু অতিথিৰূপে অহা ব্ৰাহ্মণজনে অৱশ্যে পেটৰ ভোকত সেইকণ পিঠা ততালিকে শেষ কৰি পেলালে। কিন্তু অতিথিৰ ভোক নুগুচিল আৰু কিবা পোৱাৰ আশাৰে হাত দাঙি থাকিল। তেতিয়া ব্ৰাহ্মণ পত্নীয়ে তেওঁৰ ভাগটো আলহীক দিবলৈ ক'লে। অতিথিৰ সেইকণ পিঠাগুড়িৰে পেট নভৰাত ব্ৰাহ্মণৰ পত্নীয়ে তেওঁৰ ভাগৰ পিঠাগুড়িকণো আলহী ব্ৰাহ্মণজনক দিবলৈ ক'লে। কিন্তু তাকে শুনি ব্ৰাহ্মণে ক'লে, তুমি অতি যত্নৰে এই ক্ষুদ্ৰ সংসাৰখন ৰক্ষা কৰিছা। তেনেস্থলত তোমাক ৰক্ষা নকৰিলে মোৰ অমংগল হ'ব। কিন্তু পত্নীয়ে যেতিয়া তেওঁৰ ভাগৰকণো অতিথিৰূপে অহা ব্ৰাহ্মণজনলৈ আগবঢ়াব ল'লে, তেতিয়া গৃহস্থ ব্ৰাহ্মণজনে তেওঁৰ পত্নীক কৈছে যে তেওঁৰ পত্নীয়ে অতি যত্নৰে তেওঁৰ সংসাৰখন ধৰি ৰাখিছে। তেনেস্থলতো যদি ব্ৰাহ্মণে পত্নীক ভোকত লঘোণত ৰাখিবলগীয়া হয় তেন্তে তেওঁৰ অমংগল হ'ব। তোমাক ক্ষুধা পেটে ৰাখি অতিথি শুশ্ৰূষা কৰি কি ফল? আৰু লগে লগে কৈছে যে তেওঁ নিজৰ পত্নীক ক্ষুধা পেটে ৰাখি অতিথিক শুশ্ৰূষা কৰি একো নাপায় বুলি উল্লেখ কৰিছে। তেতিয়া ব্ৰাহ্মণ পত্নীয়ে উত্তৰ দিলে, নিয়ক মোৰ ভাগটো দিয়ক। তেতিয়া ব্ৰাহ্মণৰ পত্নীয়ে অৱশ্যে লগে লগে ব্ৰাহ্মণজনক ক'লে যে তেওঁৰ ভাগটো অতিথি ব্ৰাহ্মণজনক দিয়ক। আপোনাৰ দেখোন মোৰ দৰেই ভোক লাগি আছে। তেতিয়া ব্ৰাহ্মণে পত্নীৰ ভাগটো অতিথিৰ ফালে আগবঢ়াই দিলে। ব্ৰাহ্মণৰ পত্নীয়ে অৱশ্যে ব্ৰাহ্মণজনক ওলোটাই ক'লে যে আপোনাৰ দেখোন মোৰ দৰে ভোক লাগি আছিল, তথাপিও আপুনি অতিথিক শুশ্ৰূষা কৰিবলৈ আপোনাৰ নিজৰ ভাগটো আগবঢ়াই দিলে। সেইবাবে ব্ৰাহ্মণৰ পত্নীয়েও নিজৰ ভাগটো অতিথিৰ ফালে আগবঢ়াই দিছে। অতিথিয়ে সেই ভাগো খাই অন্ত কৰিলে আৰু অতিথিৰ ৰূপত অহা ব্ৰাহ্মণজনে গৃহস্থ ব্ৰাহ্মণৰ পত্নীৰ ভাগটো খাই শেষ কৰিলে। তাকে দেখি ব্ৰাহ্মণ পুত্ৰই ক'লে, পিতা মোৰ ভাগটো অতিথিক দি তৃপ্ত কৰক। পুতেকৰ কথা শুনি ব্ৰাহ্মণে বিহ্বল হৈ ক'লে, বাছা বয়সীয়াল মানুহে ভোক সহ্য কৰিব পাৰে, কিন্তু ডেকা ল'ৰাই ভোক সহিবলৈ টান পায়। তোমাৰ ভাগ মই অতিথিক দিব নোৱাৰোঁ। মাক দেউতাকৰ অতিথিক শুশ্ৰূষা কৰিবলৈ যি ত্যাগ কৰিছিল, নিজৰ ভাগৰ কণো খাবলৈ দিছিল, সেয়া দেখি তেওঁলোকৰ পুত্ৰইও মাক দেউতাকৰ আদৰ্শৰে তেওঁৰ ভাগো অতিথিক দিবলৈ বুলি দেউতাকক কৈছিল। কিন্তু ব্ৰাহ্মণ দেউতাকে পুতেকৰ কথা শুনি আচৰিত হৈ কৈছে যে ডেকা ল'ৰা ছোৱালীয়ে কেতিয়াও ভোক সহ্য কৰিব নোৱাৰে, সেইবাবে তেওঁৰ ভাগ কেতিয়াও অতিথিক দিব নোৱাৰে বুলি পুতেকক জনাইছিল। পুতেকে সেই কথাত মান্তি নহৈ ক'লে, বুঢ়া বয়সত পিতৃ মাতৃক ৰক্ষা কৰাটো পুত্ৰৰ কৰ্তব্য। এতেকে মোৰ ভাগটো ক্ষুধাতুৰ অতিথিক দি সন্তোষ কৰক। আৰু তেতিয়া লগে লগে পুতেকে তেওঁৰ কথাত অমান্তি হৈ ক'লে যে বুঢ়া বয়সত মাক দেউতাকক ৰক্ষা কৰাটো প্ৰত্যেক পুত্ৰৰে প্ৰধান কৰ্তব্য। তেনে ক্ষেত্ৰত তেওঁ ভাগটো
ভোক লগা অতিথিজনক দি সেই ব্ৰাহ্মণজনক সন্তোষ কৰিবলৈ ব্ৰাহ্মণ দেউতাকক তেওঁ অনুৰোধ জনাইছে। বাপেকে তেতিয়া ক'লে, তোমাৰ সহ্যগুণ দেখি বৰ সন্তোষ পাইছোঁ। লগে লগে বাপেকে পুত্ৰক কৈছে যে তেওঁ ভোকক যিধৰণে সহ্য কৰিব পাৰিছে সেই সহ্য গুণ দেখি দেউতাক সন্তোষ হৈছে। তোমাৰ কল্যাণ হওক বুলি পুতেকৰ ভাগটো অতিথিলৈ আগবঢ়াই দিলে। লগে লগে পুতেকক আশীৰ্বাদ দি অতিথিলৈ পুতেকৰ ভাগটো আগবঢ়াই দিলে। অতিথিয়ে সেই ভাগো ততালিকে শেষ কৰিলে যদিও অতিথিৰ ভোক নুগুছিল। কিন্তু ব্ৰাহ্মণ অতিথিয়ে পুতেকৰ ভাগটো খাই শেষ কৰাৰ পিছতো তেওঁৰ কিন্তু ভোক নুগুছিল। তাকে দেখি বোৱাৰীয়েকে ক'লে, পিতা মোৰ ভাগটো ৰাখিনো কি কৰিম? সেইখিনিও মই আনন্দ মনেৰে অতিথিক দিওঁ। আৰু তিনিওজনৰ ভাগ খোৱাৰ পিছতো যেতিয়া ব্ৰাহ্মণৰ পেট নভৰিল তেতিয়া বোৱাৰীয়েকে গোটেই তিনিওজনে যেতিয়া খোৱা নাই তেওঁনো খাই কি কৰিব বুলি কয় আনন্দ মনেৰে তেওঁৰ ভাগটো অতিথিজনলৈ আগবঢ়াই দিবলৈ ক'লে। আপোনাৰ আশীৰ্বাদ পালে মোৰ মংগল হ'ব। ব্ৰাহ্মণে ক'লে, তুমি ভোকত থকাটো মই সহ্য কৰিব নোৱাৰিম। তেতিয়া বোৱাৰীয়েকে ক'লে যে বোৱাৰীয়েকে নিজৰ ভাগটো যেতিয়া অতিথিলৈ আগবঢ়াই দিব ক'লে দেউতাকে কিন্তু অমান্তিক হৈছিল। তেতিয়া বোৱাৰীয়েকে ক'লে যে তেওঁ দেউতাকৰ আশীৰ্বাদ পালে তেওঁৰ মংগল হ'ব। আৰু ব্ৰাহ্মণে লগে লগে বোৱাৰীয়েকক কৈছিল যে বোৱাৰীয়েকে কেতিয়াও ভোকত থকাটো ব্ৰাহ্মণজনে সহ্য কৰিব নোৱাৰে। ভোকত থাকি তোমাৰ স্বাস্থ্য ভাগি পৰিছে। আৰু বোৱাৰীয়েকক কৈছে যে ভোকত থকাৰ কাৰণে বোৱাৰীয়েকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। এনে পাপ মই কৰিব নোৱাৰোঁ আৰু এনেধৰণৰ পাপ তেওঁ কেতিয়াও কৰিব নোৱাৰে। বোৱাৰীয়েকে কাবৌকৈ ক'লে, পিতা আপুনি মোৰ পৰম গুৰু। কিন্তু বোৱাৰীয়েকে তথাপিও হাৰ নামানি কাবৌ কৰি ব্ৰাহ্মণ পিতাক জনাইছে যে সেই পিতাই বোৱাৰীৰ বাবে পৰম গুৰু। মোৰ ভাগটো দয়া কৰি অতিথিক দিয়ক আৰু তেওঁৰ ভাগটো যেন দয়া কৰি অতিথিৰ স্বৰূপে অহা ব্ৰাহ্মণজনক দিয়ে তাকে অনুৰোধ কৰিছে। মোৰ এই শৰীৰ গুৰু সেৱাৰ কাৰণে উৎসৰ্গা কৰা হৈছে। বোৱাৰীকে কৈছে যে তেওঁৰ সম্পূৰ্ণ শৰীৰটো গুৰু সেৱাৰ কাৰণে তেওঁ আনন্দ মনেৰে উৎসৰ্গা কৰিছে। গতিকে আপুনি বাধা নিদিব। এই বুলি সেই ভাগটো লাহেকৈ আগবঢ়াই দিলে আৰু তেওঁ গোটেই শৰীৰটো গুৰু সেৱাৰ কাৰণে উৎসৰ্গা কৰিছে বুলি কৈ তেওঁৰ ভাগটো ব্ৰাহ্মণ ৰূপে অহা অতিথিজনলৈ তেওঁ আগবঢ়াই দিলে। সেই ভাগো খাই ব্ৰাহ্মণ তৃপ্ত হ'ল আৰু ক'লে, আপোনাৰ অকৃত্ৰিম দান পাই বৰ তৃপ্তি পালোঁ। আৰু শেষত অৱশ্যে অতিথিৰূপে অহা ব্ৰাহ্মণে শেষৰ ভাগটো খাই তৃপ্ত হ'ল আৰু তেওঁলোকৰ দান পাই বৰ তৃপ্তি পোৱা বুলি তেওঁলোকক জনালে। আপোনাৰ দানৰ তুলনা নাই। আৰু ব্ৰাহ্মণক অতিথিৰূপে অহা ব্ৰাহ্মণে শেষত জনালে যে আপোনাৰ দানৰ তুলনা ক'তো কৰিব নোৱাৰি। সৌৱা চাওক, আকাশৰ পৰা দেৱতাসকলে আপোনালোকৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আৰু লগে লগে ব্ৰাহ্মণজনে আকাশলৈ তেওঁলোকক চাবলৈ কৈছে যে আকাশৰ পৰা দেৱতাসকলে তেওঁলোকলৈ পুষ্পবৃষ্টি ফুলৰ বৰষুণ পেলাইছে। আপোনালোকৰ দৰ্শন পাবলৈ দেৱতাসকলে অপেক্ষা কৰি আছে আৰু এই দানী পৰিয়ালটো দৰ্শন কৰিবলৈ লগ পাবলৈ দেৱতাসকলে ৰৈ আছে বুলি ব্ৰাহ্মণজনে জনাইছে। আপোনাৰ সহধৰ্মিনী বোৱাৰী সকলোটি স্বৰ্গলৈ যাব লাগিব। আৰু লগে লগে কৈছে যে ব্ৰাহ্মণৰ সহধৰ্মিনী অৰ্থাৎ পত্নী পুতেক বোৱাৰীয়েক সকলো স্বৰ্গলৈ তেওঁৰ লগত যাব লাগিব বুলি তেওঁ জনাইছে। সাধাৰণতে ভোকত জ্বালাত জ্ঞান হেৰুৱায়। আৰু তেতিয়া ব্ৰাহ্মণে কৈছে সাধাৰণতে মানুহে ভোকৰ খঙত নিজৰ
জ্ঞান হেৰুৱাই পেলায়। জ্ঞানীসকলো পেটৰ পুৰণিত বুদ্ধিভ্ৰষ্ট হৈ পৰে আৰু জ্ঞানীসকলৰো যেতিয়া ভোক লাগে ভোকত তেওঁলোকৰ বুদ্ধি শেষ হৈ যায়। কেইবাটিও অশ্বমেধ যজ্ঞৰ ফল একত্ৰিত কৰিলেও আপোনাৰ দানৰ লগত তুলনা নহয় আৰু কেইবাখনো অশ্বমেধ যজ্ঞ একত্ৰিত এক কৰিলেও এই ব্ৰাহ্মণে যি দান কৰিলে সেই দানৰ তুলনা কেতিয়াও কৰিব নোৱাৰি বুলি কৈছে। আপোনাৰ কাৰণে দিব্য ৰথ প্ৰস্তুত হৈ আছে আৰু তেওঁলোকৰ পৰিয়ালৰ কাৰণে স্বৰ্গৰ যাত্ৰা কৰিবলৈ এখন দিব্য ৰথ ৰৈ আছে বুলি তেওঁলোকক জনাইছে। এতিয়া আপোনালোকে দিব্য লোক লাভ কৰিবলৈ পাব আৰু তেওঁলোকে স্বৰ্গত নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলি কৈছে। এনেকৈ আশীৰ্বাদ দি সেই অতিথি ব্ৰাহ্মণ অন্তৰ্ধান হ'ল। লগে লগে এনেদৰে আশীৰ্বাদ দি সেই ঠাইৰ পৰা সেই অতিথিস্বৰূপ ব্ৰাহ্মণজন নোহোৱা হৈ পৰিল। ভিখাৰী ব্ৰাহ্মণৰ এই ঘটনা বিৱৰণ দি নেউলে ক'লে, মই যৱধান গুৰি কৰা ঠাইডোখৰলৈ যোৱাত তাত সিঁচৰিত হৈ পৰি থকা খুদুকণ মোৰ গাৰ এফালে লগাত সেই গাৰ ফালটো সোণালী হৈ পৰিল। তাৰমানে যেতিয়া মহাৰাজ যুধিষ্ঠিৰে মহা অশ্বমেধ যজ্ঞ কৰিছিল সেই যজ্ঞস্থলীত নেউলে যেতিয়া হাঁহি হাঁহি তেওঁলোকৰ যজ্ঞস্থলীত নিন্দা কৰিছিল তাৰ পিছৰ এই গোটেই ঘটনাৰাজি এনেধৰণে নেউলে বৰ্ণনা কৰিলে। আৰু নেউলে লগে লগে ক'লে যে ব্ৰাহ্মণৰ পৰিয়ালে যিডোখৰ ঠাইত যৱধান গুৰি কৰিছিল সেই ঠাইডোখৰত নেউলটো যোৱাত তেওঁৰ গাত সেই খুদুকণ সিঁচৰিত হৈ গাৰ এফালে লাগি গৈছিল আৰু লগাৰ লগে লগে গাৰ এফালে লগাৰ লগে লগে নেউলটোৰ গাৰ এফালটো যি ফালত যৱধানৰ গুৰি লাগিল সেই ফালটো সোণালী হৈ পৰিল। তাকে দেখি গাৰ বাকী ফালো সোণালী কৰিবৰ আশাৰে ভালেমান যজ্ঞস্থলী ঘূৰি পকি ফুৰি নিৰাশ হৈ জগত বিখ্যাত ধৰ্মপুত্ৰই যজ্ঞ পতাৰ কথা শুনি মই এইখিনি পালোহি। আৰু যেতিয়া গাৰ এফালটো সোণালী হৈ পৰিল তাৰ পিছত ইফালৰ ভাগো সোণালী কৰিবৰ কাৰণে তেওঁ বিভিন্ন যজ্ঞস্থলীত ঘূৰি পকি নিৰাশ হৈ পৰিছিল। ক'তো এনেধৰণৰ পবিত্ৰতা বিচাৰি পোৱা নাছিল। আৰু শেষত ধৰ্মপুত্ৰ যজ্ঞ পতাৰ কথা শুনি অৰ্থাৎ যুধিষ্ঠিৰে যজ্ঞ পতাৰ কথা শুনি তেওঁ সেই ঠাইত পালেহি। কিন্তু ইয়াতো মোৰ গাৰ বাকীফাল বৰণীয়া কৰিব নোৱাৰিলোঁ। কিন্তু তাতো তেওঁ কিন্তু গাৰ বাকীফাল কেতিয়াও সোণালী কৰিব নোৱাৰিলে। সেইবাবে মই ক'বলৈ বাধ্য হ'লোঁ যে এই যজ্ঞ সেই এমুঠি যৱধানৰ গুৰি দানৰ তুল্য নহ'ল। আৰু সেইকাৰণে তেওঁ শেষত ক'বলৈ ধৰিলে যে এই যজ্ঞও এই অশ্বমেধ যজ্ঞও সেই এমুঠি যৱধানৰ গুৰি দানৰ তুল্য কেতিয়াও হ'ব নোৱাৰে। এইবুলি কৈ নেউল অদৃশ্য হ'ল। আৰু এইখিনি কথা কৈ শেষত নেউলটো তাৰ পৰা দৃশ্যহীন হৈ পৰিল। এইখিনিয়ে আছিল সোণালী নেউলৰ অন্তৰ্নিহিত কথা। ধন্যবাদ।